পুনৰ বহিৰাজ্যত ৰহস্যজনক মৃত্যু অসমীয়া যুৱকৰ। বহিৰাজ্যত কাম কৰিবলৈ গৈ অকাল মৃত্যুক সাৱটি ল'লে গুৰেশ্বৰৰ 22 বছৰীয়া যুৱক গিৰেন ৰাজবংশীয়ে। গুৰেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত কাঠেনী গাঁৱৰ অজিত ৰাজবংশী আৰু পোৱালী ৰাজবংশীৰ পুত্ৰ আছিল গিৰেন ৰাজবংশী। একেখন গাঁৱৰে তিনি বন্ধুৰ সৈতে কেইদিন পূৰ্বে কাম কৰিবলৈ মহাৰাষ্ট্ৰৰ গোৱালৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল গিৰেন ৰাজবংশী। লক্ষ্যস্থান পাবলৈ কিছুদূৰ বাট থাকোঁতে ৰেলপথত গিৰেন ৰাজবংশীৰ ক্ষত বিক্ষত মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। গিৰেনৰ মোবাইল ফোনটো আছে দুই বন্ধুৰ লগত, কিন্তু দুই বন্ধুৱে গিৰেনৰ মৃত্যুৰ খবৰ নিজৰ নিজৰ ঘৰত দিয়ে যদিও দিয়া নাছিল যুৱকজনৰ ঘৰত। আৰক্ষীৰ পৰা গাঁও প্ৰধানে গিৰেনৰ মৃত্যুৰ খবৰ পাই এই বিষয়ে জনোৱাতহে পৰিয়ালৰ লোকে অৱগত হৈছিল। এনে প্ৰেক্ষাপটত কি পৰিস্থিতিত গিৰেন ৰাজবংশীৰ মৃত্যু হ'ল তাক লৈ সৃষ্টি হৈছে এতিয়া ৰহস্য। পৰিয়ালৰ অভিযোগ এয়া এক হত্যাকাণ্ড। গিৰেন ৰাজবংশীৰ অকাল মৃত্যুত পৰিয়ালৰ লগতে অঞ্চলটোত শোকৰ চাপৰে। তাৰমানে ল'ৰাটো বহুত দিনৰ পৰা গোৱাত আগতো আছিল, কিন্তু এতিয়া সি আকৌ আহি পেলাই 5 বছৰমান থাকি ইয়াতে থাকি তাৰ এটা মন বহা নাই। আকৌ গোৱাত যাব বিচাৰি আছে সি। অলপ পইচা নাই পাছে গোৱাত যাবা। একবাৰ টিকেট কৰিলে কৰি ভুৱা টিকেট নে কি সিবাৰ পইচাকেইটা এনেই খেদলা নহ'ল এই ৰাসৰ সময়ত। তাৰপৰা আকৌ ইদিনা অকস্মাতে মোক কৈছে, দেউতা মই টিকেট কৰিছোঁ, মোক পইচা লাগব। মোৰ পইচা একটাও নাই, মই কাম কৰি আছোঁ, দাঁতৰ বিহুত এৰি আছোঁ, মই একো কৰিব পৰা নাই, তোক পইচা কৰিব দিম। মই টিকেটৰ পইচা হৈছে মোক 30,000 টকা দিব, মোৰ তাতো পইচা এটাও নাই বাচা। তাৰপৰা কৈছে মাক সোধো, মাকক সোধাওঁতে মাকে বোলে দিলা। ইয়াতে কোনে কৈছে টিকেট কৰি দিছে, তাক কোনে কি কৈছে মই সেইটো কথাও নাজানো। এই যাই এতিয়া তাৰমানে আজি ৰাতিপুৱা অনুষ্ঠানত আমি উপস্থিত হৈছোঁ, গামবুঢ়ী আহি মোৰ নাম সুধি ওলাইছে। তাৰপৰা মোৰ লগত মই বুজি গিৰেন ল'ৰাটো আপোনাৰ অমুক গৈছিল, মোৰ লগত গৈছিল, কিন্তু এতিয়া তাৰ এক্সিডেণ্ট এনেকুৱা। তেতিয়া আমাৰ হাকালে গ'ল। আমি তেতিয়া সিহঁতক ফোন কৰি সুধিলোঁ যে গম পাইছি তাতে বোলে সিহঁতক বেলেগৰ ঘৰত জনাইছে এনে লোককেইটাই, আমাক জনা নাই। তাৰ দেহা আছে এক ঠাইত পৰি, বেগ আছে এক ঠাইত পৰি, কিন্তু তাৰ মোবাইল আছে সিহঁতৰ হাতত। এইটো কি ধৰণৰ কথা হৈছে আমি ধৰিব পৰা নাই। এতিয়া মোৰ সন্দেহ সেইটোৱে, কিন্তু মোৰ তোমাৰ এইবিলাক সন্দেহ। আৰু যি জেগাত লাষ্ট একটুকুৰহে পৰিছে একটুকুৰ নাই, সেই জেগাত তেজ বোলা বস্তু নাই ভিডিঅ' দিয়াত। এতিয়া আপোনালোকৰ ল'ৰাৰ মৃত্যু হোৱা বুলি খবৰ পাইছে? হয়, মৃত্যু হোৱা বুলি গামবুঢ়াইও জনালে আৰু ভিডিঅ'ও দেখুৱালা তাৰ এই হেৰিয়ে। কি সন্দেহ কৰে আপুনি এতিয়া? এতিয়া বেলেগে মাৰা বুলিয়ে মোৰ সন্দেহ হৈ আছে। কিন্তু আইনৰ ওচৰত কি আহ্বান জনাব? এতিয়া আমি গুৰেশ্বৰ থানাত আমি গৈছিলোঁ, তাত ক'লা সিহঁতে যে আমি ইয়াৰ পৰা একো কৰিব নোৱাৰোঁ। এতিয়া আমাৰ ৰঙিয়াত গেলি যাব দিছে, আমি এতিয়া ৰঙিয়াত যাৱাৰ কাৰণে হেৰি কৰি আছোঁ। ৰঙিয়াত যাই মইতো একো নাজানো, এই দুইজন আমাৰ ভাইটি দাদা ল'ৰা আছে, সিহঁতেও যাব। এতিয়া আপোনাৰ ল'ৰাৰ মৃতদেহটো ক'ত আছে? তাতে আছে, এই ৰাজস্থান নে কি বুলি কয়, য'তে হেৰি হৈছে তাৰ পৰা এনেই মহাৰাষ্ট্ৰত। এতিয়া তাতেই হেৰি আছে। কি নাম আপোনাৰ ল'ৰাৰ নামটো? গিৰেন ৰাজবংশী। কোনদিনা গৈছিলে আপোনাৰ? কিমান দিন হৈছে? এনে আজি 4 দিন হ'ল যোৱা। শনিবাৰে গৈছে। ল'ৰাটো গুৱাক যাম কৈ আছিল। মই আকৌ কৈছোঁ কি গুৱাক যাব নালাগে, তই ইয়াতে কাম কৰি থাক। আমাৰ কেইটা বাহিৰে ইয়াতে গুৱাহাটীতে কাম কৰি আছে, কম পইচা ইয়াতে কাম কৰি থাক। নাই মানে তাৰ লগ দুটা যাব ওলছি। আমি আমাক গম নোহোৱাকৈ কিন্তু টিকেট কৰিলে কিন্তু তহঁতে বিপদ হ'ব, কিন্তু গম পাবি তহঁতে ইয়াৰ টিকেটটো নকৰবি। সেনেকৈ কৈছে একো নহয়, আমি ইয়াৰ টিকেট নকৰো লাগে সেনেকুৱা কৈছে। তাৰপৰা মই বোলো টিকেটটো নকৰবি দে, ইয়াক আমি ঘৰৰ মানুহে ইয়াক অৰ্ডাৰ দিয়া নাই, আমি পইচা পাতি দিব নোৱাৰোঁ, আমি তৎক্ষণাত পইচা পাতি ক'ৰ পৰাই দিম তাক। আৰু সেনেকৈ কৈ আছোঁ। সিহঁতে কৈছে আৰু হেৰি আমি ইয়াক নেনাও দে। তাৰপৰা চোৰাংকৈ যি এনে টিকেট কৰিব দিছে যাবৰ দিনা কৈছে মায়ে মোক 3,000 পইচা দি সেনেকুৱা কৈছে। মই বোলো মই 3,000 পইচা ক'ৰ পৰা দিম, এই দেউতাৰে ক'ত সেনেকুৱা কৈছোঁ। দেউতাকে খুজিছিল নেকি, দেউতাকে কৈছে কি মই ক'ৰ পৰা দিম, মই এইকেইদিন কাম চামে কৰিব পৰা নাই। তাৰপৰা মই এই এটা বাইদেউ আছিল, বাইদেউটো তাৰ পৰা 3,000 টকা লৈ পেলাই দি খেদাইছোঁ। মই বোলো নামা নাই, নহ'লে ফেন চেন ভাঙি পেলাইছি। গোৱাত গৈছিল। কিহৰ কাৰণে গৈছিল? কামৰ কাৰণে গৈছিল। আৰু কোনোবা গৈছিল লগত? লগত গৈছিল এই দিলীপ আৰু হেৰি দীপংকাৰ। আপোনাৰ ল'ৰাৰ নাম কি? গিৰেন ৰাজবংশী। কিমান বয়স হৈছিলে? 22 বছৰমান হ'ল নেকি।
নিউজ ডেস্ক রিপোর্ট গ্লোবাল এনি 24/7